কিছুদিন আগতে আমি এটা ছবি দেখিলো যে কেনেদৰে অসমৰ আমাৰ আইসকল আঠুকাৰী মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছো যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল, শেষত যে আমি ছবিটো দেখিলো এয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিল নেকি? আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় থিয় সহায়টো ল'ব। এই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে এই পৰিস্থিতি আমি দেখা নাপালো। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব?